বছৰ হ'ল 9 বছৰৰ পিছত এয়া মই দ্বিতীয়বাৰ আহিছোঁ এই বিহুখনলৈকে আগতেও মই এবছৰ আহিছিলোঁ আৰু মোক আপোনালোকে সকলো চিনি পাই চিনাকি দিয়াটো ভাল যে মই হৰগৌৰী বসুমতাৰী মই বেহাৰবাৰী গাঁৱৰ নিবাসী আৰু আপোনালোকৰ লগতে একেলগে লাগি থকা এজন ব্যক্তি সেয়েহে মই আপোনালোকৰ ওচৰত বিহুৰ বিষয়লৈ বিশেষকৈ ধৰণকৈ মানে আচলতে সময়টো কটাব বিচৰা নাই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সনুকুচি গাঁৱৰ নিবাসী ৰাইজে পুৰণি সকলো মানুহে লগ লাগি এই বিহুতলিখন নিৰ্মাণ কৰিছে আৰু সন্মুখত ৰৈ থকা প্ৰকাণ্ড ফিল্ডখন তেওঁলোকৰ বহুত চেষ্টাৰ মাজত তেওঁলোকে নিৰ্মাণ কৰি ওলাইছে মই জানো মই সৰুকালৰ পৰা মই দেখিছোঁ সনকুচি গাঁৱৰ নিবাসী ৰাইজে ইয়াৰ আগতে যিসকল আমাতকৈ যি বয়সত ডাঙৰ আছিল তেওঁলোকেও খেলা ধূলাৰ প্ৰতি অতি আগ্ৰহী আছিল আৰু সেয়েহে বছৰটোৰ বহাগৰ বিহুতে হওক মাঘৰ বিহুতে হওক তেওঁলোকে বুঢ়া ডেকাৰ মাজত ফুটবল খেল হৈ একেবাৰে আনন্দ উপভোগ কৰিছিল আৰু এখন জাতিৰে মনোৰঞ্জন আছে আমাৰ শিশুসকলে ইয়াৰ পিছতে আমি অনুৰোধ আমাৰ সকলো চিনাকি সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জড়িত শ্ৰীযুত হৰগৌৰী বসুমতাৰী ডাঙৰীয়া এয়া আমি হৰগৌৰী বসুমতাৰী ডাঙৰীয়া এখন ইতিবাচক গামোচাৰ অংশগ্ৰহণ কৰিছোঁ ইয়াৰ পিছতে আমি সম্বোধন জনাম আমাৰ এই বিহু উদযাপন কমিটি কাৰ্যকৰী সভাপতি শ্ৰীযুত হৰিপ্ৰসাদ দাস ডাঙৰীয়া হৰিপ্ৰসাদ দাস ডাঙৰীয়া এখন ইতিবাচক গামোচাৰ সম্বোধন জনাইছে ইয়াৰ পিছতে আমি সম্বোধন জনাম আমাৰ সন্মুখী বড়ো সমাজৰ সন্মানীয় হাতীকাৰ পদু বড়ো ডাঙৰীয়া পদু বড়ো ডাঙৰীয়া সম্বৰ্ধনা জনাইছে এখন ইতিবাচক আৰু ইয়াৰ পিছতে আমি সম্বোধন জনাম সমাজসেৱক শ্ৰীযুত অজিত ৰাহত ডাঙৰীয়া অজিত ৰাহত ডাঙৰীয়া এখন চলন গামোচাৰে সম্বৰ্ধনা জনাইছে ইয়াৰ পিছতে আমি জিতেন বৰুৱা ডাঙৰীয়া তেওঁ এজন সমাজসেৱক জিতেন বৰুৱা ডাঙৰীয়া চলন গামোচাৰে সম্বৰ্ধনা জনাইছে আৰু ইয়াৰ পিছতে আমি সম্বোধন জনাম বিভিন্ন অনুষ্ঠানৰ প্ৰতিষ্ঠানত জড়িত সমাজসেৱক আৰু এই বিহুখনৰ লগত আৰম্ভণিৰ পৰা জড়িত আমাৰ সন্মানীয় ধনেশ্বৰ বড়ো ডাঙৰীয়া ধনেশ্বৰ বড়ো ডাঙৰীয়া এখন ইতিবাচক গামোচাৰে সম্বৰ্ধনা জনাইছে এইবাৰ আমি সম্বোধন জনাম আমাৰ বিহুৰ আৰম্ভণিৰ পৰাই এই বিহুখন আৰম্ভ কৰি জনাব এই সম্বৰ্ধনা জনাইছে এইবাৰ আমি আমাৰ বিভিন্ন খেল প্ৰতিযোগিতাই হওক সমাজৰ কামতে হওক আমাৰ থাকিছোঁ আমাৰ সনকুচি বেহেৰবাৰীত এটা বিহু ফাংচন উৎসৱ পালন কৰা হৈছে আজি লাষ্ট যোৱাকালি আৰু আজি ইয়াতে মানে বাঁহী চাহী বিক্ৰী কৰিছে এই বাঁহী আছে বিলুন আছে আৰু বহুত বিভিন্ন বস্তু আছে আৰু এয়া সাপো আছে এইকেইটা চব বহুত ধুনীয়াকৈ বিক্ৰী কৰিছে আৰু ইয়াত আছে খেলা গাড়ী আৰু হেৰি বহুত বিভিন্ন ধৰণৰ আছে আমাৰ সনকুচি বেহেৰবাৰী বিহু ফাংচনত তোমালোকে নাচিব ন কি গান নাচিবা নাচা খতম হ'ল এতিয়া আৰু নাইট শ্ব'টো নাই
আজি লাষ্ট আছে ও আজি লাষ্ট কিবা কুবা লাগা আছে যদি কৈ ঠিক দিও আছে নাচি কেনেকৈ লাগিছে বিহু বতৰত ভালে লাগিছে ভালে লাগিছে ঠিক আছে আপোনালোকৰ গ্ৰুপত কেইজন আছে চাৰিজন চাৰিজন অকলে এইফালে আহক অকণমান আপোনালোকৰ লাষ্ট বহাগ বিহুটো আজি চবক মানে চাব লাগিব সেইটো কাৰণে মানে আৰু বছৰে এক বছৰ পিছতে আহিব না বিহুখন আৰু নেক্সট বছৰ যাতে নাচিব পাৰে হা তোমালোকে ভালে ভালে থাকক ঠিক আছে আজি অলপ ভিডিঅ'টো লৈ ল'লোঁ আৰু হা আমাৰ এই ডান্স মাষ্টৰ আমাৰ এই শ্যামদা আমাৰ এই ছাৰৰে ষ্টুডেণ্ট এতিয়া হ'ল মানে এতিয়া নাচিব নমস্কাৰ এই ষ্টেজত লৈ আমি আহিছোঁ ফাৰ্ষ্ট টাইম মানে সেই গ্ৰুপক লৈ আহিছোঁ আমাৰ জুনিয়ৰ গ্ৰুপটোক লৈ হয় চ' আশা কৰোঁ আপোনালোকে চাব আৰু ভাল পাব এনেকুৱা তাকে ক'লোঁ ঠিক আছে ঠিক আছে ধন্যবাদ হেমন্ত কুমাৰ বড়ো ডাঙৰীয়া হেমন্ত কুমাৰ বড়ো আমি মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ হাই ফাই কণী বইল বনাইছে অলপ মাইক কেইটামান দিব বেংগলোৰ